উখল মাখল নীলাচলৰ বুকু শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ আজি চতুৰ্থ দিন। অম্বুবাচী মেলাক লৈ এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে নীলাচল পাহাৰৰ বুকুত। মা কামাখ্যা ধামলৈ আগমন ঘটিছে লাখ লাখ ভক্তৰ। নিতৌ লাখ লাখ ভক্ত সাধু সন্যাসীৰ আগমনত নীলাচল পাহাৰত সৃষ্টি হৈছে আধ্যাত্মিকৰ সমান্তৰালভাৱে এক উৎসৱমুখৰ পৰিৱেশ। নিজ নিজ বিধি পৰম্পৰাৰে শক্তি দেৱী কামাখ্যাক ভক্ত সাধু সন্যাসীগণে আৰাধনা কৰিছে। কেৱল ৰাজ্যই নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন ঘটিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, নেপাল আদিৰ পৰাও। চৰকাৰ প্ৰশাসনে মেলাখন সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া সকলো পদক্ষেপ গ্ৰহণ কৰিছে। দেৱালয় পৰিচালনা সমিতিয়েও মেলাখনৰ বাবে কৰিবলগীয়া যথাসম্ভৱ কৰাৰ চেষ্টা কৰিছে। কিন্তু তাৰ মাজতো আজি সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতিৰ। অম্বুবাচী মেলাত উগ্ৰমূৰ্তি ধাৰণ সাধু সন্যাসীৰ। চাওক এই দৃশ্য। অসংখ্য সাধু সন্যাসী দৌৰি দৌৰি ওলাই আহিছে হাতে হাতে যাৰ যি আছে তাকে লৈ। সৃষ্টি কৰিছে এক হুলস্থুলীয়া পৰিৱেশৰ। সাধু সন্যাসীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। সাধু সন্যাসীক আৰক্ষীয়ে দুৰ্ব্যৱহাৰৰ অভিযোগ। ইয়াৰ মাজতে অৱশ্যে আৰক্ষী তথা বিভিন্ন পক্ষৰ হস্তক্ষেপত পৰিস্থিতি শান্ত হয়। আজি নিশা 8:55:58 নিবৃত্তি। কাইলৈ পুৱা খুলিব মন্দিৰৰ দুৱাৰ। ৰীতি নীতিমতে ধোৱা পখলা কৰি বছৰটোলৈ মন্দিৰ খোলা হ'ব। পুৱা 6 বজাৰ পৰা ভক্ত সাধু সন্যাসীয়ে দৰ্শন কৰিব পাৰিব দেৱী মাক। কাইলৈ 26 জুন আৰু 27 জুনত নাথাকিব 501 টকীয়া বিশেষ টিকটৰ ব্যৱস্থা। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।